নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ আৰু কি খবৰ আশা কৰো সকলো নিশ্চয় বহুত বেছি ভালে আছে আমিও বৰ্তমান ভালে আছো আৰু এতিয়া সময় দুপৰীয়াৰ 2 বাজিছে আমি দুপৰীয়াৰ ভাত পানী কেতিয়াবা খালো আৰু ইয়া দেখিছে পৰ্দাখন লৰি আছে ভাত খাই উঠি মই বিছনাখনতে বহি আছো অলপ বাহিৰৰ পৰা খিৰিকী দি ধুনিয়াকে বতা মাৰি আছে হেবাবে লাইনো যেহেতু নাই ভালেমান দিন হল ভিডিঅ' দিয়া হোৱা নাছিলে গাটো অলপ বেয়া আছিল আৰু হেবাবে ভাবিলো আজি ব্লগটো আৰম্ভ কৰি দিও নাজানো কিমানখিনি দেখাব পাৰিম তথাপি চেষ্টা কৰি যাম কি কৰো সেইখিনিকে দেখাবলে তেতিয়া হলে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল আৰু যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশন মই পাই থাকিব আৰু গাঁৱৰ পৰিবেশ বেকগ্ৰাউণ্ডটো মন নকৰিব হাঁহ মুৰ্গী এইবোৰৰ সাউণ্ড আহি আছে প্লিজ সেইখিনি মন নকৰিব একেবাৰে তেতিয়াহলে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে আমিতো দুপৰীয়াৰ ভাত পানী খাই বৈ আজৰি হলুৱে আৰু এতিয়া যোগাৰ ধৰি আছো ঘৰৰ বাকি সদস্য কেইটাৰ খোৱাৰ গুৰু হাঁহ মুৰ্গী হতৰ কথা কৈছো এতিয়া হাঁহৰ পোৱালি কেইটাক অলপ ভাত দি দিও মই আগৰ এটা ব্লগত দেখাইছিলো কি জানি আমাৰ হাঁহৰ পোৱালি কেইটাক এতিয়া তাকে ভাত অলপ দি দিও হিহত কেইটাকক ছয়টা আছিল হাঁহৰ পোৱালি আৰু মৰি মাত্ৰ এতিয়া তিনিটাহে বাকি আছে আৰু এইকেইটাৰো নাজানো ঠিকনা নাই বাছে নে নাবাছে সেইকাৰণে ইয়া দেখিছে এনেদৰে নেট এখন ধুনিয়াকে ঘেৰি ৰাখি দিছো যাতে হিহতে বাহিৰত ওলাই যাব নোৱাৰে আৰু বাহিৰৰ পৰাও কাউৰী বা মেকুৰী বা কুকুৰা সোমাব নোৱাৰে সেইকাৰণে আৰু নহলে এনেদৰে নাৰাখিলে ইহতক বচাব নোৱাৰিম এটাও নাথাকিব হেখত যায় সেইকাৰণে এনেকৈ ৰাখি দিছো কোনোবা এটা ব্লগত দেখাইছিলো নেকি মই এইয়া মোৰ পিছফালে মূলা সৰিয়হ আৰু লেচেৰাৰ খেতি কৰা বুলি কৈছিলো এয়া দেখিছে এয়া মূলাখিনি ধুনিয়াকে গুজিলে কিন্তু সৰিয়হৰ গুটিখিনিহে বেয়া আছিলে নেকি নাজানো সেইখিনি এডালো নগুজিলে সৰিয়হখিনি আৰু লেচেৰাখিনিও কেডালমান গুজিলে ৰব মই বেক কেমেৰা কৰি দেখাই আছো এইখিনি হৈছে মূলাখিনি আৰু একদম ধুনিয়া হৈছে মূলাৰ পাতখিনি আৰু আমি মূলাৰ আলু খাবৰ কাৰণে ৰুৱা নাই পাতৰ বাবেহে ৰুইছো মূলাখিনি আৰু ইয়া দেখিছে এই কেইডাল হৈছে লেচেৰাৰ গছো মাত্ৰ কেইডাল মানহে গজিলে আৰু এই ঠাইখিনিত দিছিলো সৰিয়হৰ গুটি দেখিছে ইয়া এডালো গজা নাই নাজানো গুটিখিনিয়ে বেয়া আছিলে নেকি ক'ব নোৱাৰো আৰু কিয় নগজিলে যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰিছিলো হে পিছত আৰু ভিডিঅ' কৰাই নহল ঘৰত মানুহ আহিলে মানে দূৰৰ নহয় এনেই ওচৰৰে গাঁৱৰ মানুহ আৰু কিছুমান সৰু সুৰা কামো আছিল সেইবোৰত লাগি থাকোতে আৰু ভিডিঅ' কৰা নহলে আৰু যদি ঘৰত মানুহ আহে কেনেকেনো হিহতক বহুৱাই থৈ ভিডিঅ' কৰো ভালো নালাগে এনেকে মানুহ থাকিলে বহুৱাই থৈ হেইটো হৈছে কথা আৰু পিছদিনাখনহে মানে আজি ৰাতিপুৱা ভিডিঅ' কৰিম বুলি ভাবিছিলো ৰাতিপুৱা এনেকে মানুহ আহিলে আজিকালি আমাৰ মৌচমে টেকনিকেলৰ কাম কিছুমান কৰি ভাল পায় যেনেকা আধাৰ কাৰ্ড ধৰিলো কোনোবা আধাৰ কাৰ্ড উঠিলে হৈছেনে নাই হোৱা হেবৰ চেক কৰা বা কিবা বেলেগ কিছুমান বহুত এনেকা ধৰণৰ মানে এইবোৰ কৰি ভাল পায় মৌচমে এতিয়া হেয়ে কিছুমানে আহে সেইবোৰে আৰু সেইবৰ কাৰণে কেতিয়াবা ভিডিঅ' কৰা নহয় এনেকৈ ৰাখি দিব লগা হয় আৰু এতিয়া দুপৰীয়াৰ ভাত বনাই আছো আজি একো নাই সিম্পলকে হ'ব দালি কাঠকচুৰ ভাজি কাঠকচু পাগৰি কচু হয়তো বহুতে বেলেগ নাম ক'ব পাৰে মই স্ক্ৰিনত ফটো এখন লগাই দিম তেতিয়া চিনি পাব
শুকান মাছৰ চাটনি এখনো বনাম বুলি ভাবিছোঁ আৰু যদি পাৰোঁ মই শুকান মাছৰ চাটনিটো কেনেদৰে বনালোঁ সেইখিনিও দি দিম। তাৰ আগতে যিসকলে গৃহিণী হয় সিহঁতৰ বাবে সুবিধা হ'ব এটা কিটচেন টিপছ বুলি কৈছোঁ, কিয়নো বহুতৰে কি হয় ধৰি লওক ঘৰত চেনি আনি থলোঁ বহুত পৰুৱা ধৰে বা এয়া চেনিখিনিত পৰুৱা মন কৰিছে নিশ্চয়, আৰু মই যোৱাকালি টেমাত ভৰাই থ'ব পাহৰি থাকিলোঁ দোকানৰ পৰা আনি। প্ৰথমতে এখন কাঁহী লৈছোঁ মই, কাঁহীখন শুকান কাঁহী হয়, ভিজা নল'ব নহ'লে চেনিখিনি ভিজি যাব। আৰু এতিয়া চেনিখিনি কাঁহীখনত ঢালি দিছোঁ। তাৰপিছত লাগিব এয়া এইকেইটা লং, এয়া ওচৰৰ পৰা মই দেখাই দিছোঁ। লং লৈছোঁ কেইটামান, গৰম মছলাত যে থাকে। আৰু এয়া মই দেখাই দিছোঁ মই চেনি একেবাৰে খালী হৈছে আৰু চেনিৰ বৈয়ামতো মই এনেদৰে লং থৈ দিওঁ। আৰু এতিয়া মই এয়া লং কেইডাল এনেদৰে দি থৈ দিম চেনিখিনিৰ ওপৰত। আৰু এতিয়া মই এইখিনি প্ৰায় 10 মিনিটমানৰ বাবে এনেদৰে ৰাখি দিম। আৰু এয়া দেখিছে 10 মিনিট পিছত চেনিখিনি একেবাৰে পৰুৱা এটাও নাই বুলি ক'লেও ভুল হ'ব, হয়তো 2-এটা থাকিব পাৰে, কিন্তু গোটেইখিনি যায়গৈ, মাত্ৰ 2-এটা হয়তো মাজে মাজে থাকিব। আৰু এতিয়া এনেদৰে মই ইফালে চুজি বনাই আছোঁ আৰু লগত দি দিছোঁ, পৰুৱা নাই বাবে এনেদৰে দিব পাৰিছোঁ। আৰু এয়া ইফালে বৈয়ামত এতিয়া চেনিখিনি ভৰাই থৈ দিলোঁ। আৰু যদি চেনিৰ লগত এনেদৰে লং কেইটামান দি থোৱা হয় মানে চেনিৰ বৈয়ামত, তেতিয়া পৰুৱা নধৰে। আৰু এইটোৱে আছিল মোৰ আজিৰ টিপছটো, কেনে পালে জনাব। মই একেবাৰে ডাঠি কৈছোঁ, এই কামটো আপোনালোকে এবাৰ ঘৰত কৰি চাব যদি চেনিত পৰুৱা উঠে, আৰু পিছত মোক কমেণ্ট কৰি জনাব হয়নে নহয়। আৰু এতিয়া মই বনাব লৈছোঁ এয়া শুকান মাছৰ চাটনিখিনি, আৰু এইখিনিও মই কেনেদৰে বনাওঁ চাব পাৰিব, দি দিম। শুকান মাছৰ চাটনি যিহেতু শুকান মাছটো লাগিবই, কেইটামান শুকান মাছ, 2 কোহা নহৰু আৰু কেইখিলামান মান ধনিয়াৰ পাত, 3টা জলকীয়া, 1 টুকুৰা আদা। যদি জ্বলা বেছিকৈ খাব বিচাৰে বেছিকৈ দি দিব। প্ৰথমতে মই এয়া গৰম টাৱা এখনত মাছখিনি সেকি লৈছোঁ, আৰু পুৰিও ল'ব পাৰিব, মই সেকিয়ে লৈছোঁ গৰম টাৱাখনতে তেল নিদিয়াকৈ। আৰু মোৰ এইখিনি সেকা হৈ গ'ল, এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ। আৰু মই জলকীয়া কেইটাও এয়া গৰম টাৱা এখনত এনেদৰে সেকি লৈছোঁ অলপ। জলকীয়াখিনিও মই এখন প্লেটত উলিয়াই ল'লোঁ। এতিয়া এই গোটেইখিনি মই এখন পটাত ধুনীয়াকৈ পিহি ল'ম। আৰু মই পটাখনতে পিহিছোঁ, পটাখনত পিহিলে ধুনীয়াকৈ মিচমিচকৈ পিহিব পাৰি আৰু ভাল লাগে খাই। জোখমতে নিমখ। এতিয়া এই গোটেইখিনি মই ধুনীয়াকৈ মিচমিচিয়াকৈ পিহি ল'ম পটাখনতে। আৰু যিকোনো চাটনি নাইবা মছলা যদি এনেদৰে পটাত পিহা হয় আৰু অলপ নিমখ দি দিলে নপৰে উখহি মছলাখিনি, আৰু পিহাটো সুবিধা হয়, ধুনীয়াকৈ মিচমিচিয়া হয়। আৰু এয়া দেখিছে মোৰ চাটনিখিনি পিহা হৈ গ'ল। আৰু যিহেতু হাতেৰে জ্বলা লাগিব সেইকাৰণে মই চামুচখনেৰে এনেদৰে চাটনিখিনি কি কৰি লৈছোঁ পটাখনৰ পৰা। আৰু এয়া এতিয়া এখন প্লেটত উঠাই লৈছোঁ গোটেইখিনি। একেবাৰে শেষত দি দিছোঁ কেঁচা মিঠাতেল অলপ, আৰু আমাৰ চাটনি ৰেডি হৈ গ'ল। একেবাৰে সহজ আৰু খাবলৈ বহুত ভাল হয়, এবাৰ বনাই খাই চাব। ভাত পানী বনাই মেলি আজৰি হ'লোঁ, আৰু এতিয়া খোৱা মানুহকেইজনহে নাই। ঘৰত নাই মানে আছে, ঘৰৰ পিছফালে গছৰ তলত বহি আছে। এতিয়া সিহঁত কেইজনকো মাতি দিওঁ খায় নে নাখায়। আৰু যিহেতু আজি দিনটো বহুত গৰম পৰিছে, ৰ'দ একদম এয়া দেখিছে, তথাপি বতাহ আছে আজি, গৰমটো ইমান নালাগে। আৰু শুকান মাছৰ চাটনি কেনে পালে জনাব কমেণ্ট কৰি। আৰু যিসকলে শুকান মাছ খাই ভাল পায় সিহঁতেতো ভালেই পাব নিশ্চয়। আৰু যিসকলে শুকান মাছ খাই বেয়া পায় এবাৰ বনাই খাই চাবচোন, কি জানিবা ভাল লাগে খাই।
তেতিয়াহ'লে মই ইহঁত কেইজনক মাতি দিওঁ ঘৰৰ পিছফালে গছৰ তলত বহি আছে আৰু এইয়া মৌচম আহিলে আৰু ইয়াত দেখিছেনে ইমান ৰ'দ গৰম এয়া